গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম মুছলমানৰ চান্দ খাই মিচিঙৰ পৰমানন্দ কৈৱৰ্তৰ পূৰ্ণানন্দ আদি ভকত সমস্তক লগত লৈ কৃপাল গুৰুজনাই অসমৰ গাঁৱে ভূঞে চহৰে নগৰে জীৱৰ কল্যাণৰ অৰ্থে সুন্দৰভাৱে ভক্তি মাৰ্গ দৰ্শন কৰাই আমাক উপদেশ প্ৰদান কৰি গ'ল যে এক দেৱ এক হেৱ একত বিনে নাই কেৱ ঈশ্বৰ এজন সেইজনাৰ চৰণত শৰণ গ্ৰহণ কৰা আৰু সেই ব্যৱস্থাৰ জৰিয়তে সেই জীৱ তোমাৰভাৱে এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰিবা। এনেধৰণে আমি শাস্ত্ৰৰ মাধ্যমেৰে প্ৰত্যেকে কম বেছি পৰিমাণে বুজি পাওঁ। অধৰ্ম প্ৰচাৰিলে গুৰুজনা মাধৱ লগত লৈ অনাই বনাই। ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ অনাই বনাই। গাৰু মিচিং কছাৰী লালুং চুতীয়া ভাই হৰি নাম ল'বলৈ জাতি ভেদ নাই। ইমান সুন্দৰভাৱে আমাৰ কৃপাল গুৰুজনাই জীৱতৰণৰ উপায় একমাত্ৰ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নামত শৰণ এই ব্যৱস্থাটো আমাক দি গ'ল আৰু তাৰেই নিদৰ্শন হিচাপে আজি এই পবিত্ৰ পুণ্যধামৰ গৰাকী হিচাপে সেউকী আমি সমস্ত জনাৰে চিনাকি বুদ্ধ বাপজনাৰ গৃহত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি আপোনাৰ মহামহন্ত উপবিষ্ট হৈ সেউকী বাপৰ এই গৃহভাগী পবিত্ৰ পুণ্যধামলৈ পৰিণত কৰিলে গুৰুজনাই শাস্ত্ৰসন্মতে সিদ্ধান্ত দিছে। গোবিন্দ মহাপ্ৰভুৰ গুঞ্জ শ্ৰৱণ কীৰ্তন ভক্তি প্ৰকাশে জয়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ। গোবিন্দ মহাপ্ৰভু কৃষ্ণদেৱৰ নিৰ্গুণ নাম একান্ত ভকতে যে স্থানত আশ্ৰয় কৰে শ্ৰৱণ কৰে কীৰ্তন কৰে সেই স্থানক শাস্ত্ৰই প্ৰশংসা কৰিছে দ্বিতীয় বৈকুণ্ঠ আৰু মহাসত্ৰ বুলি। আৰু আজি বাপজনাৰ গৃহ মহাসত্ৰ দ্বিতীয় বৈকুণ্ঠলৈ আপোনাৰ মহামহন্তই পৰিণত কৰিলে। আমাৰো পৰম সৌভাগ্য মহামহমতী হৈও
সদূৰ খনামুখৰ পৰা আহি আমাক এই মহান দায়িত্বভাগী অৰ্পণ কৰিছে। পুনশ্চ সেৱা নিবেদন কৰা হৈছে। 4 বেদ, 14 শাস্ত্ৰ, 18 ভাগী পুৰাণ, ৰামায়ণ আৰু মহাভাৰত দুভাগী মহাকাব্য। এই সমস্তৰে ভিতৰত উত্তম হ'ল মহাভাগৱত। গুৰুজনাৰ আদৰ্শত আমি সমস্তজনে বুজি পাওঁ, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোহো প্ৰণাম। এই তিনিটি উত্তম বস্তু আমাক দৰ্শন কৰাইছে যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আৰু ধৰ্মৰ উত্তম হ'ল নাম। কাৰ নাম আমাক চিনাকি কৰি দিছে? 33 কোটি দেৱ দেৱতাৰ সৃষ্টিকৰ, পালনকৰ্তা, সংহাৰকৰ্তা, এক পৰম ব্ৰহ্ম ইশতত্ব কৃষ্ণদেৱ দৈৱকী নন্দন। সিজনাৰ নামতে জীৱই শৰণ গ্ৰহণ কৰিলে জীৱৰ পৰম কল্যাণ সাধন হ'ব। নামঘোষা শাস্ত্ৰৰ জৰিয়তে বঢ়াৰপো মাধৱ গুৰুজনাই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিলে। ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত যত মহাজন খবৰ সভা মধ্যত। মহাভাৰত ৰামায়ণ দুখনি মহাকাব্যকে ধৰি 4 বেদ, 14 শাস্ত্ৰ, 17 ভাগী পুৰাণে যিখিনি নীতি নিয়ম পালন কৰিলে জীৱৰ কল্যাণ হ'ব বুলি আমাক উপদেশ দি আছে, সেই নীতি নিয়মখিনিৰ শুদ্ধতা, সত্যতা কোনে আমাক প্ৰমাণ কৰি দিব? চিন্তা কৰিলে উত্তৰ পাম, যত মহাজন খবৰ সভা মধ্যত। এখনি সভা পাতিছোঁ আমি, সেই সভাখনিত সভাপতি যদি নাথাকে পৰিচালনাৰ বাবে, তেতিয়াহ'লে সেই সভাখনিয়ে কেতিয়াও পূৰ্ণাংগ ৰূপ লাভ কৰিব নোৱাৰে। এখনি সভা, যিখনি সভাত পাত্ৰমন্ত্ৰী, সেনাপতিকে ধৰি বিভিন্নজন ডাঙৰ ডাঙৰ বিষয়ববীয়াই আসন অলংকৃত কৰি থাকিলেও মহাৰাজৰ আসনখন যদি খালী হৈ থাকে, তেতিয়াহ'লে সেই সভাভাগীক ৰাজসভা বুলি কোৱা নাযায়, সেই সভাভাগীক সাধাৰণ সভা বুলি কোৱা যায়। যেতিয়া ৰজা আহি সিংহাসনত আসনাধীষ্ঠ হ'ব, তেতিয়া আমি সকলোৱে সেই সভাখনিক ৰাজসভা বুলি ক'ম, কাৰণ সভাত ৰজা সিংহাসনত বহি আছে। ঠিক তেনেকৈ গুৰুজনাই উদাহৰণসহ আমাক বুজাব বিচাৰিলে, পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয় মহাভাগৱত নোহন্ত যাৱে বেকত। যেতিয়ালৈকে মহাভাগৱতৰ ওচৰলৈ আমি নাযাম, তেতিয়ালৈকে বাকীখিনি শাস্ত্ৰৰ নীতি নিয়ম যদি আমি পালন কৰিছোঁ, জন্মৰ পৰা মৃত্যু পৰ্যন্ত সমাজ বিশেষে ঘৰত যিকোনো নীতি নিয়ম আমি পালন কৰোঁতে সেই নিয়মটো শুদ্ধ নে অশুদ্ধ কোনে প্ৰমাণ কৰি দিব? কেৱল উত্তম শাস্ত্ৰ মহাভাগৱত। যদি মহাভাগৱতৰ সিদ্ধান্ত মৰ্মে আমি নীতি নিয়ম পালন কৰি সমাজ পৰিচালনা কৰা নাই, আমাৰ গৃহস্থী ধৰ্মত যদি নীতি নিয়মখিনি ভাগৱতৰ মাধ্যমেৰে আমি পৰিচালিত হোৱা নাই, তেতিয়াহ'লে সেই নিয়ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। এই কথাখিনি মাধৱ গুৰুজনাই সুন্দৰভাৱে দৰ্শন কৰালে আমাক এনেধৰণে এজোকা ঘোষাৰ জৰিয়তে। আৰু 18 নম্বৰ ভাগী পুৰাণ হ'ল মহাভাগৱত, যাক সূৰ্য পুৰাণ, মহন্ত পুৰাণ বা মহাভাগৱত, মহাশাস্ত্ৰ বুলি অভিহিত কৰিছে। এতিয়া ভাগৱতত আছে কি? এই ভাগৱত মানে কি? আমাৰনো ধাৰণা কেনেকুৱা? এইখিনি কথাকে আমি অকণমান আলোচনা
সময়ৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। ভুল ত্ৰুটিখিনি আপোনাসৱে আমাক কৃপা কৰিব। মূলতঃ উত্তম শাস্ত্ৰ ভাগৱত 5 ভাগী প্ৰশ্নৰ সমাহাৰ। সেই 5 ভাগী প্ৰশ্ন হ'ল, প্ৰথম প্ৰশ্নভাগী হ'ল জীৱৰ পৰম কল্যাণ সাধিত হয় ক'ত? অৰ্থাৎ কেনেকুৱা নীতি নিয়ম পালন কৰিলেনো জীৱৰ কল্যাণ হ'ব, কাক চিন্তা কৰিলেনো জীৱৰ মংগল হ'ব, ইয়াৰ সুন্দৰভাৱে বিশ্লেষণ মহাভাগৱতে জীৱক দৰ্শন কৰাইছে। বাকী শাস্ত্ৰবিলাকে যদিও দৰ্শন কৰাইছে, সি কিন্তু আংশিক। কেৱল মহাভাগৱতেহে সুন্দৰভাৱে ইয়াৰ বিশ্লেষণ দাঙি ধৰিছে। 2 নম্বৰ প্ৰশ্নভাগী হ'ল যে সৰ্বশাস্ত্ৰৰ মূল সাৰ বস্তু কি? 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, সমস্তৰে সাৰ কি? তাৰ উত্তৰো সুন্দৰভাৱে মহাভাগৱত শাস্ত্ৰই আমাক দাঙি ধৰিছে। যিটো কথা মাধৱ গুৰুজনাই কৈছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পাণ, কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। আগদিনাৰ বাতৰি কাকতখন 5 দিনা পঢ়িলে আপোনাৰ মোৰ অকণমান হ'লেও আমনি লাগে হয়তো, কিন্তু উত্তম শাস্ত্ৰ মহাভাগৱত এনেকুৱা উত্তম যে যিভাগ শাস্ত্ৰ সদায় পঢ়ি থাকিলেও, সদায় শুনি থাকিলেও এনে কোনো জীৱ নাই, এনে কোনো ব্যক্তি নাই যি আমনি লাগিছে বুলি আমি ভাবোঁ। এই সুন্দৰ উত্তৰ, অৰ্থাৎ সৰ্বশাস্ত্ৰৰ সাৰ বস্তু কি, ভাগৱতে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। 3 নম্বৰ ভাগী প্ৰশ্ন হ'ল ভগৱন্ত পুৰুষে হেনো নিজৰ সন্তানস্বৰূপ জীৱাত্মাবিলাকক কল্যাণ কৰিবলৈ ধৰাধামলৈ আহি থাকে। কিন্তু ধৰাধামলৈ যে আহে, প্ৰশ্নভাগী হ'ল ভগৱন্তনো ধৰাধামলৈ কিয় আহে? সেই কিয় আহেৰ উত্তৰ ভাগৱতে সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে। 4 নম্বৰ ভাগী প্ৰশ্ন হ'ল ভগৱন্ত পুৰুষে জীৱৰ কল্যাণৰ অৰ্থে ধৰাধামলৈ আহে, কিন্তু ধৰাধামলৈ আহোঁতে তেওঁ বিভিন্ন ৰূপত, অৰ্থাৎ বিভিন্ন অৱতাৰ ধাৰণ কৰি আহে। সেই অৱতাৰবিলাক ধাৰণ কৰোঁতে সেই অৱতাৰবিলাকতনো জীৱৰ কল্যাণ কেনেকৈ সাধন কৰে? আমি সকলোৱে গুৰুজনাৰ কৃপাত বুজি পাওঁ যে ভগৱন্তই 24 বাৰ অৱতাৰ ধাৰণ কৰিছে, 24 অৱতাৰ শংকৰ গুৰুজনে আমাক দৰ্শন কৰাইছে। মাধৱ গুৰুজনাই মুখত 10টি অৱতাৰৰ বিষয়ে আমাক জ্ঞাত কৰাইছে। এনেধৰণে অৱতাৰবিলাক ধৰোঁতে মৎস্য অৱতাৰতনো কেনেকৈ জীৱৰ কল্যাণ সাধন কৰিলে, কুৰ্ম অৱতাৰ ধাৰণ কৰিনো জীৱক কেনেকৈ কল্যাণ কৰিলে, নৃসিংহ ৰূপত, বৰাহ ৰূপতনো কেনেকৈ জীৱৰ কল্যাণ সাধন কৰিলে, ইয়াৰ উত্তৰ সুন্দৰভাৱে শাস্ত্ৰই আমাক দিছে। কিন্তু সেই শাস্ত্ৰৰ ভিতৰত কেৱল মহাভাগৱত উত্তম শাস্ত্ৰই সুন্দৰভাৱে আমাক কথাখিনি বুজাই দিছে। 5 নম্বৰ ভাগী প্ৰশ্ন হ'ল ভগৱন্ত অৱতাৰ ধাৰণ কৰে, জীৱৰ কল্যাণ সাধন কৰে, পুনৰ অৱতাৰ সম্বৰণ কৰি ভগৱন্ত নিজৰ ধাম বৈকুণ্ঠলৈ গুচি যায়। কিন্তু গুচি যোৱাৰ পাছত ধৰ্ম নামৰ বস্তুটোৱে কাৰ চৰণলৈ গুচি যায়? ধৰ্মইনো ক'ত আশ্ৰয় গ্ৰহণ কৰে? ভগৱন্ত গুচি গ'লে, ভগৱন্ত থাকোঁতে ভগৱন্তৰ চৰণতে ধৰ্ম বস্তু থাকে, নাম বস্তু থাকে। কিন্তু ভগৱন্ত গুচি গ'লে সেই নাম বস্তু, ধৰ্ম বস্তুৱে কাৰ চৰণত আশ্ৰয় গ্ৰহণ কৰে, কাৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰে? সুন্দৰ দৰ্শন ভাগৱত উত্তম শাস্ত্ৰই আমাক দাঙি ধৰিছে। মূলতঃ 5 ভাগী প্ৰশ্নকে বিশ্লেষণ কৰিবলৈ গৈ মহাভাগৱত বিশাল ৰূপত প্ৰকাশমান হৈছে। আৰু আজি আমি আজ্ঞা অনুসৰি 3য় স্কন্ধ
পৰ্যালোচনাৰ বাবে আগবাঢ়িম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি চিন্তা কৰিব লাগিব যে শ্ৰীমদ ভাগৱত শব্দ ব্ৰহ্মণে আমাক কি বুজাইছে। শ্ৰী আমাক কোনোবাই আমাৰ হৰি নামটো সুধিলে আমি প্ৰত্যেকেই আমাৰ এই শৰীৰটোৰ নামটো কৈ দিওঁ যে নমস্কাৰ, মোৰ নাম আমুক। কিন্তু নামটো ক'বলৈ যাওঁতে আমি সৰ্বপ্ৰথম এটি শব্দ ব্ৰহ্ম আশ্ৰয় কৰোঁ। সেই শব্দ ব্ৰহ্ম হ'ল শ্ৰী। এতিয়া সেই শ্ৰী শব্দৰ অৰ্থ কি? তিনিটা আছে শব্দ, তলব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। এতিয়া সেই তিনিটি বৰ্ণৰ সমাহাৰ এটি শব্দ। তলব্য স মানে হ'ল শৰীৰ, আমাৰ এই শৰীৰটোৰ কথা কৈছে, দেহটোৰ কথা কৈছে। ৰ মানে হ'ল ৰমণ কৰি থকা। কোনে ৰমণ কৰে? দীৰ্ঘই বৰ্ণই আমাক প্ৰকাশ কৰিছে ঈশ তত্ত্ব, অৰ্থাৎ পৰম আত্মা তত্ত্বই শৰীৰত সোমাই থকাৰ লগে লগে সেই ব্যৱস্থাটোক কোৱা হৈছে ৰমণ। আৰু তেতিয়াহে এই শৰীৰটোক শ্ৰী বুলি নামাকৰণ কৰা যায়। যদি দীৰ্ঘই তত্ত্বটো আমাৰ শৰীৰৰ পৰা ওলাই গুচি যায়, তেতিয়াই আমাৰ শৰীৰটোৰ ওপৰত বগা কাপোৰ এখন দি চোতালত উলিয়াই দিয়া হয়। সেয়াই হ'ল ঈশ তত্ত্ব, আমাৰ শৰীৰ এৰি গুচি যায়। শ্ৰী শব্দৰ অৰ্থ এনেধৰণেই প্ৰকাশ কৰি আমাক বুজাব বিচাৰিছে মদ ভাগৱত। মদ মানে হ'ল অহংকাৰ, অৰ্থাৎ গুৰুজনাই ইয়াকে বুজাব বিচাৰিছে, হে জীৱ আত্মা, তোমালোকে এই শৰীৰটোৰ অহংকাৰত মত্ত হৈ নাথাকি ভাগৱত হ'বলৈ চেষ্টা কৰা। ভাগৱত মানে কি? ভা মানে ভাবুকং গেৱং, অৰ্থাৎ সেই জীৱ ভাবা। যদি তোমালোকে ভাবা তেতিয়াহ'লে কি লাভ হ'ব? গ জ্ঞানম উদ্ভৱম, জ্ঞান লাভ হ'ব। উত্তৰ আমি সকলোৱে জানো যে জন্ম দিয়া পিতৃ আৰু মাতৃয়ে নিজৰ সন্তানটিক ডাক্তৰ ইঞ্জিনিয়াৰ কৰাৰ সপোন দেখি বিদ্যালয়ত নাম লগাই দিয়ে। যদি পিতৃ মাতৃয়ে আমি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিম বুলি সন্তানটোৰ কথা নাভাবিলোহেঁতেন, তেতিয়াহ'লে আমি বিদ্যালয়ত কেতিয়াও নাম লগাই নিদিলোহেঁতেন। ভা বৰ্ণই আমাক এনেধৰণে উপদেশ দিছে যে কৃষ্ণ কথা শুনি থাকিলেই নহ'ব। কৃষ্ণ কথা শুনোতে, ভাগৱত কথা শুনোতে আমি সেই কথাখিনি ভাবিব লাগিব যে কিয় আহিলোঁ এই সংসাৰলৈ, ক'ৰ পৰা আহিলোঁ এই সংসাৰলৈ, এই সংসাৰ এৰি আমি পুনশ্চ ক'লৈ গুচি যাম। আজি বুদ্ধ বাপজনাৰ গৃহলৈ আমি কিয় আহিলোঁ? নিমন্ত্ৰণ কৰোঁতে আমি বুজি পাইছিলোঁ আজি অনুষ্ঠান ভাগি আধ্যাত্মিক অনুষ্ঠান, ভগৱন্তৰ নাম প্ৰকাশমান হৈ থকা মহাভাগৱত উত্তম শাস্ত্ৰ শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰিব পৰা এক মহান অনুষ্ঠান। এই কথাটো নিমন্ত্ৰণ কৰোঁতে আমি কাণেৰে শুনিলোঁ, মনেৰে ভাবিলোঁ, আৰু ভবাৰ লগে লগে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে সেই ভবাসকলৰ ভিতৰত সেইসকলহে আহিছে, শুনাসকলৰ ভিতৰত সেইসকল কিন্তু আহিব নোৱাৰিলে। কোনসকল আহিব পাৰিলে, কোনসকল আহিব নোৱাৰিলে? যাৰ আছে পুণ্য অসংখ্যাত, সিহে কাণ পাতে কৃষ্ণৰ কথাত। যাৰ যাৰ ৰাখি ৰাখি পুণ্য জমা হৈ আছে তেওঁহে কৃষ্ণ কথাত কাণ পাতে। আমি যে ইয়ালৈ আহিলোঁ, শাস্ত্ৰই আমাক এই উত্তৰটোকে দিলে যে আমাৰ পূৰ্বজন্মত ৰাখি ৰাখি পুণ্য জমা হৈ আছে, সেইকাৰণে আজি আমি পবিত্ৰ পুণ্যধামত উপস্থিত হৈ কৃষ্ণ কথা শুনাৰ সৌভাগ্যৱন্ত হ'ল।
ইয়াতকৈ হয়তো বহুত ভকতক বাপে নিমন্ত্ৰণ দিছিল, কিন্তু ইয়াৰে বহু বহু ভকত বাপাই আহিব নোৱাৰিলে, কাৰণ আজিৰ দিনটোৰ বাবে সেইসকলৰ পুণ্য জমা হোৱা নাই। শাস্ত্ৰই এনেধৰণে আমাক সিদ্ধান্ত দিছে। এইখিনিকে আমি ভাবিলে উত্তৰ পাম তেনেধৰণে যে ভাবুকং গেৱং, সেই জীৱ অকণমান ভাবা, গ জ্ঞানম উদ্ভৱম, তেতিয়া জ্ঞান জন্ম হ'ব। আৰু সেই জ্ঞানৰ নাম কি? বৈষ্ণৱ। শব্দ ব্ৰহ্মই সিদ্ধান্ত দিলে, মানে হ'ল বৈষ্ণৱী জ্ঞান, অৰ্থাৎ ঈশ্বৰক চিনি পোৱা, ঈশ্বৰৰ কৃপা লাভ কৰিব পৰা সেই জ্ঞানটো তুমি আশ্ৰয় কৰা। দন্তীয় ত মানে হ'ল তত্ত্ব দৰ্শনম, অৰ্থাৎ জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। তদংগ শব্দৰ অৰ্থ হ'ল তদ যোগ অংগ সমান তদংগ। আমি যে সকলোৱে কম বেছি পৰিমাণে কওঁ, আমি যত জীৱ তোমাৰেহে অংশ। আমি যিমানবিলাক জীৱ আছো এই সংসাৰত, 4টা ভাগত বিভক্ত হৈ আছে। সেই 4টা ভাগ হ'ল চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ, যাক সহজতে কোৱা হয় উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। চাৰিওমুঠি জীৱ আমি এজন ইক্ষতত্ত্ব পৰমাত্মাৰ সন্তানস্বৰূপ আমি জীৱ আত্মা। আমাৰ পিতৃ এজন, চাৰিও জাতিৰ পিতৃ এজন, 4টা ভাগত বিভক্ত হৈ থকা আমি জীৱৰ পিতৃ এজন পৰমাত্মা, ইক্ষতত্ত্ব কৃষ্ণদেৱ। তেওঁ হ'ল তদ যোগ অংগ, অৰ্থাৎ আমি যত জীৱ তোমাৰেহে অংশ। আমি হলো জীৱ আত্মা, তুমি হলা পৰমাত্মা। পৰমাত্মা মানে ইক্ষতত্ত্ব আৰু জীৱাত্মা মানে আমি সমস্তবিলাক তেওঁৰ সন্তান। এই ৰহস্যটো দন্তীয় তটোৱে বুজাইছে তত্ত্ব দৰ্শনত। এই তত্ত্বটো আমি জানি বুজি লৈ মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে দিয়া সিদ্ধান্ত আশ্ৰয় কৰিব লাগে। ভগৱন্ত পুৰুষে উদ্ধৱক প্ৰকাশ কৰিছিল, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। হেৰা উদ্ধৱ, মই সকলোতে আছো নহয়। উৰণ, বুৰণ, গজন, ভ্ৰমণ সমস্তৰে হৃদয় পদ্মত ময়ে পৰমাত্মা জীৱাত্মা ৰূপে প্ৰকাশমান হৈ আছে। গতিকে সমস্তকে তুমি বিষ্ণু জ্ঞান কৰিবা। এইটোৱে হ'ল তত্ত্ব দৰ্শন। আৰু শ্ৰীমদ ভাগৱতৰ আংশিক শব্দৰ জ্ঞান আমি এনেকৈ আপোনাক মহামহন্তৰ চৰণ কমলত অৰ্পণ কৰি, পুনশ্চ দ্বিতীয় শব্দ ব্ৰহ্ম পদবন্ধে প্ৰকাশ কৰিছে মংগলাচৰণ। মংগলাচৰণ শব্দৰ অৰ্থ মংগল যোগ আচৰণ সমান মংগলাচৰণ। মংগল বিয়োগ আচৰণ সমান মংগলাচৰণ নহয়। মংগলাচৰণ হ'ল মংগল যোগ আচৰণ সমান মংগলাচৰণ।